আজি বিলাসীপাৰাত আমি 18,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু মহিলাসকল যথেষ্ট উৎসাহিত, সকলোৱে আনন্দ পাইছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। কংগ্ৰেছৰ ওপৰতো মই ক'ব নোৱাৰোঁ, কিন্তু বিজেপিয়ে ইলেকশ্যনক চিৰিয়াছলি লয় আৰু আমি যিমান পাৰোঁ সকলোৱে মিলি কষ্ট কৰি আছে। মুছলমানে নহয়, মিয়া মুছলমানসকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব, মোৰতো কোনো আপত্তি নাই। যাক যোনে সকলোকে বিচাৰিব পাৰে, মইতো জোৰ কৰিব নোৱাৰোঁ না। तो गलत ट्वीट था, हम लोग ने सब ने तो बोल ही दिया हो कि ऐसा वाला ट्वीट बिहू का दिन नहीं होते हैं, हम तो बोल दिया हूँ। उलाई দিব লাগিছিল তো, তেওঁক এতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি কওঁতে মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জাগা কংগ্ৰেছত নাই, কিন্তু এইটো নকৰিলে। নকৰাৰ কাৰণে এতিয়া ইমান বেয়া কথা কোৱা মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰ মানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। আজি আমাৰ ইয়াতে সোলাৰ পাৱাৰ প্ৰজেক্ট এটা ইনগ্ৰেট হ'ব আৰু প্ৰায় 70 মেগাৱাটছতকৈ ওপৰ হ'ব। অসমৰ কাৰণে এটা ডাঙৰ প্ৰকল্প।